মুখ্যমন্ত্ৰীৰ দুৰ্নীতি বিৰোধী স্থিতিক বুঢ়া আঙুলিত দুগ্ধ উন্নয়নৰ সঞ্চালিকা পাঞ্চালিকা কাকতিৰ কেনেকৈ দুগ্ধ উন্নয়ন সঞ্চালকালয়ত দুৰ্নীতিৰ জাল মেলিছে সঞ্চালিকাই ঘুষখোৰ কৰ্মচাৰীৰে সনা পিটিকা কৰি ক'ত ক'ত গঢ়িছে সম্পত্তিৰ পাহাৰ দুৰ্নীতিৰ পৃষ্ঠপোষক পাঞ্চালিক কিয় ৰক্ষণাবেক্ষণ দিছে দিছপুৰৰ শীৰ্ষ আমোলাই সঞ্চালিকাৰ দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত দিবলৈ সাহস হ'বনে আয়ুক্ত সচিব সিঙৰ নিধিৰাম চৰ্দাৰৰ ভূমিকাত ডেইৰী শ্ৰমিক সন্থাৰ সভাপতি সম্পাদক মন্ত্ৰী কৃষ্ণেন্দু পাল ডাঙৰীয়া কুম্ভকৰ্ণ নিদ্ৰাৰ পৰা আপুনি সাৰ পাব কেতিয়া দুগ্ধ উন্নয়ন সঞ্চালকালয়ত দুৰ্নীতিৰ পোহাৰ দেখিও আয়ুক্ত সচিব সাদেনক সিঙৰ ৰহস্যজনক মৌনতাত ক্ষুব্ধ নলবাৰীৰ এইগৰাকী ভুক্তভোগী অশোক বৈশ্য চাকৰিৰ পদোন্নতিৰ প্ৰলোভনেৰে 50,000 টকা উৎকোচ লোৱাৰ বিস্ফোৰক অভিযোগ সঞ্চালিকাক লিখিতভাৱে জনোৱাৰ পাছতো কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ সম্পূৰ্ণ মৌনতাৰে নাকত সৰিয়হৰ তেল দি শুই আছে দিছপুৰৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষও দুগ্ধ উন্নয়ন সঞ্চালকালয়ত দুৰ্নীতিৰ পোহাৰ মেলি দিয়া আনোৱাৰ হেমন্তৰ কলংকিত কাহিনী শুনক ভুক্তভোগী অশোক বৈশ্যৰ মুখেৰেই 10,000 লৈছিল অনলাইনেদি আৰু আপোনাৰ 36,000 লৈছে আপোনাৰ হেৰিদি তেওঁ অপাৰেশ্যন কৰি গৈছিল আৰু তাৰ উপৰি বহুত মানে হেৰি আপোনালোকে গম পালে গোটেইখিনি গমেই পাব কিন্তু এতিয়ালৈ কোনো মীমাংসাটো হোৱা নাই এতিয়ালৈ এনেকৈ বিভিন্নজনৰ পৰা লয় লওঁ বুলি শুনা পাইছোঁ আৰু নকয় কোনেও চবকে লাভটো লাগে এই অফিচৰ নলবাৰী অফিচৰ পৰা লৈছিল কোনোবাই শুনামতে লোৱা বুলি মানে গম পাইছোঁ আৰু অপাৰেশ্যনৰ নামত বা প্ৰমোশ্যনৰ নামত নহ'লে কাম তাতে একো নহয় দুগ্ধ উন্নয়নত সঞ্চালিকাৰ পদত যোগদান কৰিয়েই বক্ৰপথেৰে কেনেকৈ ধন ঘটিব পাৰি তাৰ নিমিত্তেই দুই দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰী আনোৱাৰ হেমন্তক নিজৰ ফলীয়া কৰি লৈছিল পাঞ্চালীয়ে এনে এগৰাকী দুৰ্নীতিগ্ৰস্ত সঞ্চালিকাৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিছে অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় নেতৃত্ব দুগ্ধ উন্নয়নৰ সঞ্চালিকা পাঞ্চলী কাকতিৰ কিবা গোপন ফাইল এই দুজন বিষয়াৰ হাতত আছে নেকি সেইকাৰণে এই পাঞ্চলী কাকতিয়ে এই দুজন বিষয়াৰ ওপৰত তদন্ত কৰা নাই এই চেতিয়া আৰু আনোৱাৰ হুছেইন নামৰ ব্যক্তিজনৰ ওপৰত কি কাৰণত পাঞ্চলী কাকতিয়ে তদন্ত কৰা নাই আৰু তেওঁ নীৰৱ ভূমিকা লৈছে আমি ভাবিছোঁ যে এই পাঞ্চলী কাকতি কিবা দুৰ্নীতিগ্ৰস্ত ফাইল এই দুজন বিষয়াৰ হাতত আছে সেইকাৰণে নীৰৱ ভূমিকা লৈ আছে পাঞ্চলী কাকতি এই ডাঙৰীয়ানী আৰু এই ওপৰত আমি তদন্ত হ'ব লাগে বুলি বাৰে বাৰে দাবী জনাই আছোঁ আৰু আগন্তুক দিনত দাবী জনাই থাকিম আৰু নহ'লে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম আমি অসমীয়া যুৱ মঞ্চে এই কথাষাৰ মাননীয় মুখ্যমন্ত্ৰীক বাৰে বাৰে জনাই আছোঁ যদি ইয়াৰ ওপৰত তদন্ত নকৰে আমি কিন্তু গণতান্ত্ৰিক কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম এইগৰাকী দুৰ্নীতিৰ পৃষ্ঠপোষক পাঞ্চালী কাকতিয়ে বিভিন্ন জিলাৰ কৃষক প্ৰশিক্ষণৰ নামতো কেলেংকাৰীত জড়িত হোৱাৰ তথ্য আহি পৰিছে DY365ৰ হাতত কোনো ধৰণৰ নিবিদা আহ্বান নকৰাকৈয়ে কৃষক প্ৰশিক্ষণৰ ঠিকা পচন্দৰ ঠিকাদাৰক আবণ্টন দি পাঞ্চালীয়ে কমিশ্যন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে দুগ্ধ উন্নয়ন সঞ্চালকালয়ত সংঘটিত ব্যাপক দুৰ্নীতি সন্দৰ্ভত ডেইৰী শ্ৰমিক সন্থাই সবল প্ৰতিবাদ কৰাৰ পৰিৱৰ্তে দুৰ্নীতিগ্ৰস্ত আনোৱাৰ হেমন্তক ৰক্ষণাবেক্ষণ দিয়াৰ অপচেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে পাঞ্চালী কাকতিক তৈলমৰ্দন কৰি ডেইৰী শ্ৰমিক সন্থাৰ সভাপতি বিষ্ণু ভট্টাচাৰ্য আৰু মহিমুদ্দিন আহমেদে বিভাগত উঠিৰজা বহিৰজা হৈ থকাৰ অভিসন্ধি ৰচিছে বুলিও প্ৰশ্ন উত্থাপিত হৈছে বিষয় সন্দৰ্ভত অব্যাহত থাকিব DY365ৰ অনুসন্ধান ৰাতুল ৰঞ্জন চৌধুৰীৰ ৰিপৰ্ট DY365